Hello everyone, welcome to my YouTube channel. Recently, APSC কেইখনমান recruitment notice ওলাইছে। সেই recruitment notice খন কি পোষ্টৰ কাৰণে ওলাইছে বা কোনটো ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে সেয়া আমি চাম। So first তাৰ কাৰণে মই APSC ৱেবছাইটত যাম। APSC recruitment ইয়াত যোৱাৰ পিছত ফাৰ্ষ্ট যি ৱেবছাইট আছে তাত যাম। ইয়াত গৈ চাম মই ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট। চ' APSC এ 4খন নিউলি ৰিক্ৰুইটমেণ্ট নটিচ উলিয়াইছে আণ্ডাৰ ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট। মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ৰিক্ৰুইটমেণ্ট নটিচ ওলাইছে। ফাৰ্ষ্ট হৈ গ'ল এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, দেন ড্ৰিলিং ইঞ্জিনিয়াৰ, দেন কেমিষ্ট আৰু হৈ গ'ল এছিষ্টেণ্ট জিঅ'লজিষ্ট। চ' গোটেইকেইটা পোষ্ট কি হয়, কিমান ভেকেঞ্চি আছে আৰু কেনেকৈ চিলেকশ্যন হ'ব, পে স্কেল কিমান হয়, লগতে এলিজিবিলিটি কি হয়, গোটেইখিনি আমি এতিয়া চাম। চ' ফাৰ্ষ্ট মই যিখন ৰিক্ৰুইটমেণ্ট নটিচ হয় সেইখন উলিয়াইছোঁ। চ' এইখন নটিচ ইয়াৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ ইন ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আণ্ডাৰ আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট। মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ওলাইছে। এইটো হ'ল এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ। ইয়াৰ নাম্বাৰ অফ পোষ্ট হৈছে 1, অকল এটাই পোষ্ট ওলাইছে আৰু এইটো হৈ গ'ল অপেন কেটেগৰী, ডেট মিনছ আনৰিজাৰ্ভ কেটেগৰী, এটাই পোষ্ট আছে। চ' ইয়াৰ পে স্কেলটো হৈছে 30,000 to 1,10,000 আৰু গ্ৰেড পে'টো হৈছে 12,700। চ' বেচিকটো হ'ব 42,700, মানে এই হেৰিটো হয়। চ' ইন হেণ্ড ধৰি লওক আপোনালোকে ষ্টাৰ্টিঙত 70,000ৰ এৰাউণ্ড আপোনালোকৰ চেলাৰী হ'ব। চ' এয়া হৈ গ'ল। নেক্সট আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে? The candidate must be an Indian citizen as defined in the Article 5 to 8 of the Constitution of India and must be a permanent resident of Assam. মানে অসমৰ বাসিন্দা হ'ব লাগিব। চ' আপোনাৰ PRC লাগিব, ঠিক আছে। চ' এইটো হৈ গ'ল। তাৰপিছত নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন। চ' এইটো ইম্পৰ্টেণ্ট হয়। গ্ৰেজুৱেট ইন মাইনিং ইঞ্জিনিয়াৰিং ফ্ৰম এনি ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট। চ' আপুনি এইটো পোষ্ট এপ্লাই কৰিব হ'লে মাইনিং ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেট হ'ব লাগিব, মানে BTech কৰিব লাগিব। এইটো হৈ গ'ল ক্ৰাইটেৰিয়া। তাৰপিছত এইবিলাক এজ লিমিট দিয়া আছে, কি এজ হয়। 5 years ফৰ ST SC, এইবিলাক 3 years ফৰ MOBC দিয়া আছে। তাৰপিছত নোট আৰু ডকুমেণ্টছ একো নালাগে, এইখিনি হৈ গ'ল। PWD কেটেগৰীৰ কাৰণে এইখিনি হৈ গ'ল। দেন আপুনি যদি গভৰ্ণমেণ্ট এমপ্লয়ী হয় দেন আপুনি NOC উলিয়াব লাগিব, এইখিনি ইয়াত দিয়া আছে গোটেইখিনি। আৰু লগতে স্মল ফেমিলি নৰ্মছ এখন বনাব লাগিব। চ' কেনেকৈ এপ্লাই কৰিব লাগে, কি ডকুমেণ্টছ লাগে আমি এইখিনি চাম বাৰু গোটেইকেইটা পোষ্টৰ কাৰণে। আৰু ষ্টাৰ্টিং ডেট কেতিয়া হৈ গ'ল? ইয়াৰ ষ্টাৰ্টিং ডেট হৈ গ'ল অনলাইন এপ্লিকেশ্যন 25/6/2026, মানে 25 জুনৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ক্লজিং ডেট হৈ গ'ল 24 জুলাই 2026। আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ দ্য এপ্লিকেশ্যন ফি, আপুনি লাষ্ট ডেট কেতিয়া মানে পইচা পে'মেণ্ট কৰিব পাৰিব, এইটো হৈ গ'ল 26/7/2026। যিখিনি ইয়াত গোটেইখিনি ফিজখিনি দিয়া আছে, কোনটো কাষ্টৰ কাৰণে কিমান হয় এতিয়া আপোনালোকে চাই ল'ব এবাৰ। চ' এতিয়া আমি নেক্সট ৰিক্ৰুইটমেণ্ট নটিচখন চাওঁ। চ' নেক্সট আহি গ'ল ড্ৰিলিং ইঞ্জিনিয়াৰ ইন ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট। ছেইম একেটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে হয়। এইটো পোষ্টটো হৈছে ড্ৰিলিং ইঞ্জিনিয়াৰ। চ' এইটো হৈ গ'ল, পোষ্টটো হৈ গ'ল ড্ৰিলিং ইঞ্জিনিয়াৰ, লিখা আছে ড্ৰিলিং ইঞ্জিনিয়াৰ। দেন ছেইম ইয়াতো নাম্বাৰ অফ পোষ্ট 1, এটা পোষ্টে ওলাইছে। অপেন কেটেগৰীত ওলাইছে, ডেট মিনছ আনৰিজাৰ্ভ কেটেগৰীত ওলাইছে। আৰু ইয়াৰো পে স্কেলটো ছেইম হয়, একে পে স্কেল হয়। চ' ইন হেণ্ড এট দ্য ষ্টাৰ্টিং পইণ্ট এৰাউণ্ড 70,000 আপোনালোকে পাব চেলাৰী। তাৰপিছত নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটোতো ছেইমে হয়, অসমৰ হ'ব লাগিব, লগতে আপুনি PRC কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি হয়? গ্ৰেজুৱেশ্যন ইন মেকানিকেল ইঞ্জিনিয়াৰিং, আৰু আপুনি ইয়াত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ গ্ৰেজুৱেট হ'ব লাগিব। সেইটো হ'ল ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু একো এক্সপিৰিয়েঞ্চ বা বেলেগ একো বিচৰা নাই, সেইটো হ'লেই হৈ যায়। তাৰপিছত বাকীখিনি গোটেইখিনি ছেইম হয়। আৰু ইয়াৰ এপ্লিকেশ্যন ফিও ছেইম হয়, আগৰটোৰ নিচিনাই। চ' গোটেইখিনি ছেইম হয় এইখিনি। আৰু কেনেকৈ এপ্লাই কৰিব লাগে এইটো মই দেখাম বাৰু, এটা ভিডিঅ' মই আনিম বাৰু। আৰু ইয়াৰ ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যন হৈছে 24 জুনৰ পৰা, আৰু লাষ্ট ডেট হৈছে 23 জুলাই। আৰু ফি পে'মেণ্ট কৰা লাষ্ট ডেটটো হৈছে 25 জুলাই। চ' এইখিনি হৈ গ'ল।
সো এইটো পোষ্ট হৈ গ'ল ড্ৰিলিং ইঞ্জিনিয়াৰ নেক্সট আহি গ'ল কেমিষ্টৰ পোষ্ট ওলাইছে একেটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে সো কেমিষ্ট ইন দ্য ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট ইয়াত পোষ্ট হৈছে দুটা পোষ্ট এটা আনৰিজাৰ্ভ কেটেগৰীত আৰু এটা হৈ গ'ল OBC MOBC কেটেগৰীত সো দুটাই পোষ্ট আছে ইয়াত সো ইয়াৰো পে স্কেলটো সেম হয় একেটা পে স্কেলে হয় ইন হেণ্ডটো সেমে হ'ব লগতে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফাৰ্ষ্ট টু সেম আসামৰ হেৰি হ'ব লাগিব মানে অসমৰ পৰা হ'ব লাগিব স্থায়ী নিবাসী হ'ব লাগিব অসমৰ এডুকেশ্যন কোৱালিফিকেশ্যন candidate must have at least second class MSc degree in chemistry from any university recognized by the government so MSc degree থাকিব লাগিব second class হলো একো নাই ঠিক আছে MSc degree in chemistry হ'ব লাগিব so বাকিখিনি গোটেইখিনি এজ লিমিট এইখিনিতো সেমে হ'ব বাকিকেইটাৰ নিচিনা একেই হয় এনে গোটেইখিনি সেম হয় একেখিনি হয় তাৰপিছত ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে ষ্টাৰ্টিং মানে অনলাইন এপ্লিকেশ্যনৰ ডেট হৈছে 18 জুন আৰু লাষ্ট ডেট হৈছে 17 জুলাই এইকেইটা দুটা বেলেগ কিন্তু এপ্লাই কৰা আৰু ইয়াত লাষ্ট ডেট ফৰ পেমেণ্ট অফ দ্য এপ্লিকেশ্যন ফি 19 জুলাই আৰু ফিজখিনি গোটেইখিনি একেই হয় আপোনালোকে চাই ল'ব এতিয়া আমি চাম লাষ্ট যিখন ৰিক্ৰুটমেণ্ট নটিচ হয় এছিষ্টেণ্ট জিঅ'লজিষ্ট সো এছিষ্টেণ্ট জিঅ'লজিষ্ট সেম ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে হয় ইয়াত কিন্তু নাম্বাৰ অফ পোষ্ট অলপ বেছি 11 নাম্বাৰ অফ পোষ্ট ওলাইছে পোষ্ট আহিছে লাষ্ট যিখন ৰিক্ৰুটমেণ্ট নটিচ হয় এইটো হৈ গ'লে এছিষ্টেণ্ট জিঅ'লজিষ্ট পোষ্টৰ কাৰণে একেই সেম ডিপাৰ্টমেণ্ট হয় ইয়াত নাম্বাৰ অফ পোষ্ট অলপ বেছি 11 নাম্বাৰ অফ পোষ্ট ওলাইছে চ' ইয়াত অপেন কেটেগৰীৰ কাৰণে 8টা আছে মানে আনৰিজাৰ্ভৰ কাৰণে 8টাৰ ভিতৰত 3টা আকৌ ৰিজাৰ্ভ ফৰ ওমেন চ' OBC MOBCৰ কাৰণে এটা ইয়াত নাই SC কাৰণে এটা চ' ST প্লেনৰ কাৰণে এটা ST হিলছৰ কাৰণে নাই টোটেল হৈ গ'ল 11টাৰ ভিতৰত 3টা ৰিজাৰ্ভ ফৰ ওমেন হয় সো এইখিনি টোটেল পোষ্ট পে স্কেলটো সেমে হয় 30,000 to 1,10,000 গ্ৰেড পে টু 12,700 সো ইয়াতো সেম ইন হেণ্ড এৰাউণ্ড 70,000 হ'ব ষ্টাৰ্টিঙত তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ আমি ফাৰ্ষ্ট আহি গ'ল সেম অসমৰ হেৰি হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন মষ্ট ইম্পৰ্টেণ্ট candidate must have at least second class in MSc in geology MSc in applied geology MSc Technology in Applied Geology, MTech in Applied Geology, and Integrated MSc Technology in Applied Geology. So, এইকেইটা হ'ব লাগিব যদি এটা যদি আপুনি যদি মানে পঢ়ি থৈছে দেন এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল আৰু সেকেন্ড ক্লাছ হ'লেও একো নাই সেকেন্ড ক্লাছ মানে এটলিষ্ট সেকেন্ড ক্লাছ ঠিক আছে সো এইখিনি হ'লে হৈ যাব এইটো একো এক্সপিৰিয়েঞ্চ বিচৰা নাই এইটো এটা ভাল কথা হৈছে নহ'লে আজিকালি প্ৰত্যেকটো জবতে মানে এক্সপিৰিয়েঞ্চ বিচাৰে তো এক্সপিৰিয়েঞ্চ বিচৰাটো ভাল হৈছে সো গোটেইখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব সো কেনেকৈ এপ্লাই কৰিব লাগে গোটেইটা পোষ্টৰ কাৰণে সেয়া আমি নেক্সট ভিডিঅ'ত চাম কেনেকৈ কি কৰিম সেইখিনি ঠিক আছে সো ইয়াৰো গোটেইখিনি বাকী গোটেইখিনি সেমে হয় একে হয় ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 16 জুন 16 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ক্লোজিং ডেট ফৰ দ্য অনলাইন এপ্লিকেশ্যন ইজ 15 জুলাই আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি ইজ 17 জুলাই আৰু ইয়াত গোটেইখিনি এপ্লিকেশ্যন ফিজ দিয়া আছে কোনটো কেটেগৰী কিমান এপ্লিকেশ্যন ফিজ হ'ব আৰু চাওক গোটেইকেইটা এক্সামৰ কাৰণে ইয়াত এইটো দিয়া আছে যে কেনেকৈ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকৈ হ'ব চিলেকশ্যন প্ৰচিডিউৰৰ কাৰণে এইটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব ইয়াত হয়তো এক্সাম কণ্ডাক্ট কৰিব পাৰে এইটো মানে পিছত হেৰি কৰিব নটিফাই কৰিব ঠিক আছে আৰু যদি এক্সাম কণ্ডাক্ট কৰিলে জোন ৱাইজ এক্সাম কণ্ডাক্ট হ'ব কোনটো জোনত কি মানে কোনকেইখন ডিষ্ট্ৰিক্ট আহিব চ' যোৰহাট জোনত যেনেকৈ এতিয়া শিলচৰত হাইলাকান্দি শ্ৰীভূমি এণ্ড কাছাৰ
সো এইখন ডিস্ট্ৰিক্টৰ মানে যেটো সেন্টাৰ হবে তো শিলচৰ হ'ব সেনে এইখন ডিস্ট্ৰিক্টৰ কাৰণে যোৰহাট হ'ব সো গোটেইটো দিয়া আছে তো সো এক্সাম হোৱাটোৱে মানে বেছি হেৰি হয় কিন্তু যদি it কৈছে যে the commissioner will also decide to conduct examination etc zone wise depending upon the number of candidates against the district এইকেইটা ডিস্ট্ৰিক্টৰ ওপৰত মানে ক্যান্ডিডেট কিমান হয় তাৰ ওপৰত ডিপেন্ড কৰি মিলি এক্সামটো কন্ডাক্ট কৰিব সো এইখিনি আছিলে এতিয়া আমি নেক্সট ভিডিঅ'ত কেনেকৈ এপ্লাই কৰিব লাগে এইকেইটা পোষ্টৰ কাৰণে সেইটো আমি চাম সো মই ষ্টেপ বাই ষ্টেপ এপ্লাই কৰি দেখুৱাম ওকে ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ